Good morning, students. So today we'll be doing a sum of the chapter index number. In the last class, মই যোনটো ভিডিঅ' বনাইছিলোঁ সেইটো CLI ওপৰত আছিলে cost living index number. Actually, it is not included in the course now, but still I wanted to just মই এইকাৰণে তোমালোকক আগতে মই এই ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে তোমালোকে গম পোৱা যে নৰ্মেল ইনডেক্স নাম্বাৰ আৰু কষ্ট লিভিং ইনডেক্স নাম্বাৰৰ মাজত কি পাৰ্থক্য আছে আৰু আমি সেইটো কেলে ইউজ কৰোঁ তো নৰ্মেলি ইনডেক্স নাম্বাৰ যিমান ইম্পৰ্টেণ্ট তাতকৈ ইম্পৰ্টেণ্ট হৈ গ'ল CLI কাৰণ সেইটোৰ ওপৰত বেছ কৰিহে আমাৰ গোটেই যিমানখিনি মানুহৰ দৰমহা পাতি ঠিক হয় অল অভাৰ ইণ্ডিয়া আমাৰ ইণ্ডিয়া কাণ্ট্ৰিত বা অসমত বা য'তেই নহয় ষ্টেট ৱাইজ বা চেণ্ট্ৰেলৰ কথা আমাৰ সেই CLI ইউজ কৰিহে আমি মানুহৰ দৰমহাখিনি ঠিক কৰিব পৰা যায় ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট ছেক্টৰ হওক বা ডেইলি ৱৰ্কাৰ হওক যিয়ে নহওক চবৰে বস্তুখিনি CLI পৰাই হয় ঠিক আছে তো সেই বস্তুটো নাহে যেতিয়া আমাৰ যেতিয়া গোটেই পৰ্চনটো CLI পৰ্চন নাইকিয়া হৈ যাব আৰু এক্সাম্পলকেইটাও তাৰ আমাৰ দৰকাৰ নপৰে ঠিক আছে তো আমি প্ৰথমতে এটা কাম কৰোঁ কুৱেশ্যন নম্বৰ 29টো কৰি লওঁ ঠিক আছে তো Question number 29 কি কৈছে যে calculate the price index number from the following data ঠিক আছে following তো যেতিয়া এনেকে দি দিয়ে তো আমি আমাৰ হেৰি হ'ব লাগে আমি যে বেষ্ট মেথড কোনটো আছিলে আমাৰ ফিচাৰ according to ফিচাৰ আছিলে তো আমি হেতুৱে লোৱাটো উচিত হয় ঠিক আছে কিন্তু যিকোনো মেথড লওঁ হ্যাঁ তাৰ কাৰণে আমি এই টেবুলখন প্ৰিপেয়াৰ কৰাটো আমাৰ এটা নিয়ম ভিতৰত পৰে ঠিক আছে তো টেবুলখন আমি প্ৰিপেয়াৰ কৰিলোঁ ভ্যালু খিনি দিলোঁ ইয়াত দিয়া আছে বেস ইয়াৰটো ধৰি লোৱা মই ডাইৰেক্ট লিখি দিছোঁ বেস ইয়াৰটো দিয়া আছে 2000 হয় আৰু কাৰেন্ট ইয়াৰ ধৰিছে ঠিক আছে 2012 ওকে তো এইকিটা হৈ গ'ল 2000 ৰ প্ৰাইস কোয়ান্টিটি 2012 ৰ প্ৰাইস কোয়ান্টিটি ওকে তো নেক্সট আমাৰ যোনকিটা বস্তু দৰকাৰ হ'ব P নট Q নট P1 কিমান P not Q1 and P1 Q not তো হেকিটা বস্তু আমি উলিয়াব লাগিব তো হৰাই মনত ৰাখিবা যে যদি এই প্ৰডাক্ট কিটা কোবাত ভুল হৈ যায় লওতে মানে আমি যেটা মাল্টিপ্লাই কৰিম ইয়াত যদি সিম্পল মিস্টেক এটা হয় সামেশনত ভুল হ'ব সামেশনত ভুল হয় আমি ফৰ্মুলা যোনটো পাতিম তাৰ ভুল হ'ব আলটিমেটলি গৈ ইনডেক্স নাম্বাৰ আমি যোনটো পাম সেই গোটেই ৰিজাল্টটো ভুল হ'ব ওকে তো হৰাই কেয়াৰফুল হ'ব লাগিব yes তো মই এই প্ৰথম যোনকিটা ভ্যালু আছে P নট হক Py যোনকিটা হক মই এইকিটা লিখি থৈছো তো নেক্সট আমি কৰিম এটা ঠিক আছে P নট Q1 Q নট তো এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব মতে এটো 300 হ'ব ঠিক আছে 18 10 যা 180 25 যা হলে তো 100 ওকে নেক্সট হৈ গ'ল P1 কিনে এই দুটা মাল্টিপ্লাই কৰিলে 600 15 20 যা এনে 300 ওকে 22 যা 240 42 যা 80 ওকে নেক্সট হৈ গ'ল P not Q1 তো P not Q1 এই দুটা ওকে প্ৰথমটো আমি পালো নেক্সট হৈ গ'ল 12 into 20 মানে আকৌ 240 18 into 12 ঠিক আছে এটো হৈ যাব 216 নেক্সট হল লাস্ট হল 20 into 2 মানে 40 ওকে তাৰ পিছত আহি গল P1 Q0 P1 Q0 49 into 12 আমি মই লিখি থৈছো নেক্সট হৈ যাব 25 into 15 ওকে এটো হৈ যাব কিমানটো তাৰ পিছত হৈ যাব 10 into 20 200 5 into 40 200 okay summation P not Q not equal to 0 summation P1 Q1 equal to 0 okay next summation P not Q1 equal to 0 last of the summation P1 Q1 equal to 0 oh এতিয়া আমি প্লাস কৰি দিলো ঠিক আছে 0 0 আহিলে 9 8 হৈ যাব 17 7 আহিলে ওকে 4 3 7 8 9 এটা আসলে 1070
ওকে তাৰপিছত আহি গ'ল 0 এইফালে হৈ গ'ল 4 + 8 হৈ যাব 12 1 থাকিলে 6 3 9 হ'ল 10 so sorry 6 3 9 10 12 ঠিক আছে ওকে নেক্সট আহি গ'ল এফালে 0 0 6 থাকিলে আহিলে এফালে 4 + 1 5 + 4 9 এফালে 5 + 2 + 2 9 ওকে লাষ্টলি এফালে আহি গ'ল 8 + 5 3 13 1 goal 8 8 16 then 1 goal 6 + 3 9 9 + 4 13 আচ্ছা ঠিক আছে ওকে তাৰপিছত আমি এতিয়া according to Fisher the price index number ফৰ্মুলাটো আছিল আমাৰ এনেকুৱা দেই summation P1 Q0 by summation P0 Q0 into summation P1 Q1 by summation P0 Q1 into 1 into 1 okay arrow whole thing multiplied by 100 now putting these summation values in this আমি যদি দিও আমাৰ কি আহিব এতিয়া summation এটো লিখিলো root over দিলো P1 Q0 মানে P1 Q0 এটো 1363 divided by 1070 into 1220 divided by 996 into 100 তো এতিয়া মই এটো ডিভাইড কৰি থৈ দিছিলো এনে মই ডাইৰেক্ট লিখি দিছো আৰু 1 root over এটো ভ্যালু পাই গলো 1.26 আৰু এটো 1.24 into 100 তো যেহেতু এই ভ্যালু কিটা প্ৰায় সিমিলাৰিটি আছে তো এটো ধৰিলো আমি যদি এনে ৰুট গুছাবলৈ যাও আমাৰ 1.25 মান আহি যাব ওকে which gives the result 125 এতিয়া তোমালোকে ভাবিব পাৰা যে অলপ ডিফাৰেন্স আছে যোনখন আমাৰ কিতাপৰ মতে তো তাত আছে 124.91 তো approximately আমি যদি সেই 0.9 তো জায়গা যদি 125 লিখো ভুল নহয় ঠিক আছে তো এতিয়া আমি কি পালো 125 আমি পালো আনসার so this is the price index number according to Fisher for the current year 2012 compared to base year 2000 for these particular commodities ঠিক আছে তো তাত কি হ'ব এন্ড আমি ইন্টারপ্রেট কৰিব পাৰো যে there is a 25% increase okay তো যেতিয়া আমি কম্পেয়ার কৰি পেলাই আমি ৰিজাল্ট পাবো আমাৰ হৈ গ'ল 25% increase in the current year then compared to the base year okay তো এইটো হৈ গ'ল আমাৰ question number 29 normally আমি price index number এনেকে উলিয়াও okay তো এতিয়া আমি ডিসকাস কৰিম যোনকিটা লিমিটেশন কিটা আছে ঠিক আছে তো ফার্স্ট লিমিটেশন সব বস্তুৰ লিমিটেশন থাকে তো ইয়াৰ হৈ গ'ল ফার্স্ট লিমিটেশন they are only approximate indicators since index numbers are based on sample data তো data উপর ডিপেন্ড কৰা আমি আৰু প্ৰত্যেকটো ডাটা লোৱাটো আমাৰ পসিবল নহয় মই তোমাক আগতো ভিডিওত কৈছো তারপরে ডিব্ৰুগড় ডিস্ট্রিক্টৰ যদি আমি গুটেই মানুহখিনি যদি প্ৰাইস ইনডেক্স নাম্বাৰ উলিয়াব লগা হয় তো আমি কি কৰি আমি স্যাম্পল নাম ড্ৰ কৰি সৰু সৰু জায়গাৰ পৰা ভাগ কৰি পেলাই তো এখানে কি হ'ব স্যাম্পলটো ন যদিও ই ট্ৰু পিকচাৰটো ৰিফ্লেক্ট কেতিয়াবা নকৰিব পাৰে ঠিক আছে so they are approximate indicators পুৰা exact indicator নহয় কিন্তু approximate আমাক অনুমানিক এটা হেৰি দি ঠিক আছে next level each step in a construction such as collection of the selection of base period selection of commodities assignment of weights is full of possibility of errors of all types হয় আমি যে ডাটাখিনি কালেক্ট কৰিব যাম তাত আমাৰ ভুল হোৱাৰ চান্স থাকে ঠিক আছে তো যেটা বেস পিরিয়ড লম তাতো আমাৰ হইলো কিবা কিবি খেলিমেলি হ'ব পাৰে অ্যাসাইনমেন্ট অফ ওয়েটস আমি কোনটো ইম্পৰ্টেন্স দিলো তাতো আমাৰ খেলিমেলি হ'ব পাৰে আমি নিজৰ মতেহে কৰিম ঠিক আছে তো এই গোটেইখিনি বস্তুতে মানে
এৰাৰ হোৱা পুৰাপুৰি চান্সেছ আছে ওকে নেক্সট হৈ গ'ল উইথ দ্য হেল্প অফ ইন্ডেক্স নাম্বাৰ সাম কমোডিটিজ আৰ কম্পেয়াৰ্ড ইন টু ডিফাৰেণ্ট চিটুৱেশ্যন হুইচ ইজ কোৱাইট মানে কি হ'ব এতিয়া সাপোজ মই তোমাক কৈছিলোঁ যে পাহাৰত থকা মানুহৰ ট্ৰেইনত থকা মানুহৰ বা সাগৰৰ কাষত থকা মানুহ গোটেইখিনি মানুহৰ লিভিং ষ্টাইলটো বদলি যাব তো যেতিয়া লিভিং ষ্টাইল বদলিব অট'মেটিকেলি সিহঁতৰ খৰচা যোনখিনি এক্সপেণ্ডিচাৰ হ'ব ডেফিনেটলি বেলেগ হ'ব চ' চাব গ'লে আচলতে সিহঁতক কম্পেয়াৰ কৰিবই নোৱাৰে কাৰণ কেলৈ আজি মোক আমি ইয়াত থকা মানুহখিনি পাহাৰৰ লগত কেলৈ কম্পেয়াৰ কৰিছোঁ কাৰণ সিহঁতৰ জানো কেতিয়াবা সেইটো প্লেনত থাকিব পাৰিব নোৱাৰিব আমি জানো পাহাৰ বনাই ল'ব পাৰিম মাজত নোৱাৰোঁ তো এনেকুৱা হৈ যায় তো সেই বস্তুটো মানে কি হয় আনৰিয়েলিষ্টিক হয় কিন্তু উপায় নাই আনৰিয়েলিষ্টিক হোৱাৰ পিছতো আমি কৰিব লগা হয় যাতে যোনখিনি মানুহে গভৰ্ণমেণ্টত চাকৰি কৰে সেই মানুহখিনি এটলিষ্ট এটা ইউনিফৰ্মত দৰমহাখিনি পাওক ঠিক আছে অ'কে নেক্সট হৈ গ'ল ইণ্ডেক্স নাম্বাৰ্ছ আৰ লাইবল টু বি মিছ ইণ্টাৰপ্ৰিটেড মানে যেনেকৈ আমি যদি ক'ৰবাত যদি আমি কিবা এটা ভুল কৰোঁ আমাৰ যদি এই ৰিজাল্টটো ভুল লাগে আমাৰ কি হ'ব আমাৰ গোটেই ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হৈ যাব আজি এইটো 125 আমি পালোঁ ঠিক আছে যদি ক'ৰবাত কিবা ভুল হোৱাৰ কাৰণে আমি যদি এইটো 115 পালোঁহেঁতেন মানে 10% ডিফাৰেঞ্চ আহি গ'ল চ' কি হ'ব আমাৰ সেইকাৰণে ইণ্টাৰপ্ৰিটেশ্যনটো এইটোৰ ওপৰত বেছ কৰে গোটেই কেলকুলেশ্যনখিনিৰ ওপৰত বেছ কৰিহে আমি এইটো পাওঁ চ' সাধাৰণতে ক'ৰবাত কিবা খেলি মেলি হৈ গ'লে আমাৰ এইটো ভুল হৈ যায় আমি তেতিয়া আমি ৰিজাল্টটো ইণ্টাৰপ্ৰেট কৰোঁতে আমাৰ বহুতখিনি তাত ডিফাৰেঞ্চ আহি যায় অ'কে নেক্সট হ'ব ডিফাৰেণ্ট ফৰ্মুলা গিভ ডিফাৰেণ্ট ৰিজাল্ট হুইচ ইজ ইনফেক্টিবল মানে কি হয় এতিয়া আমি ফিচাৰৰ মতে ফিচাৰ ইজ দ্য বেষ্ট মেথড টু কম্পিউট ইণ্ডেক্স নাম্বাৰ কিন্তু বাকীকেইটা মেথডো আছে আজি যদি ইয়াত যদি মেনশ্যন কৰিলেন যে প্ৰাইচ ইণ্ডেক্স নাম্বাৰ একৰ্ডিং টু পাছেহে ওলাব কি জানিবা আমি এইটো ৰিজাল্ট নাপাওঁ যদি সেইটো আমাৰ পচিবিলিটি আছে আমি যদি সেইটো মানে এনেকুৱা বস্তু আছে তেতিয়া আমাৰ কি হ'ব আমাৰতো আজি এতিয়া মই কৰিলোঁ ফিচাৰ মতে তোমালোকৰ মন গ'ল কাৰোবাৰ মন গ'ল পাছে মতে কৰিলা কাৰোবাৰ মন গ'ল এছপ্ৰে মতে মোক কৰিলা তো কি হ'ব চবৰে বেলেগ বেলেগ ৰিজাল্ট পোৱাৰ সম্ভাৱনা থাকে তো সেইটো ইয়াত কৈছে ডিফাৰেণ্ট ৰিজাল্ট হুইচ ইজ কুৱাইট ইম্পেক্টেবল মানে এটা থাকিব লাগিছিলে ফিক্স হ'ব লাগিছিলে ঠিক আছে তো কিছুমান ড্ৰবেক থাকিবই চব বস্তুৱে ইয়াৰ এই ইণ্ডেক্স নাম্বাৰ ড্ৰবেক এইকেইটা কিন্তু তাৰপিছতো এইটো ইউজ কৰা হয় বহুত ডাঙৰ স্কেলত ইউজ কৰা হয় ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ ধৰি লোৱা লিমিটেশ্যনছ তো সেইখিনি এই লিমিটেশ্যনখিনি নাজানিলে আমি আকৌ আমি ভাবি থাকিম যে চব বস্তু শুদ্ধ বুলি ঠিক আছে তো এতিয়া ইণ্ডেক্স নাম্বাৰৰ যেতিয়া আমি এই পাৰ্টটোৰ CLIটো দৰকাৰ নহ'ল তো এক্সাম্পল 7 লগে তোমালোকে ভালকৈ কৰি ল'বা এক্সাম্পল 7 লগে কৰি ইয়াৰ যোনকেইটা বাকীকেইটা ধৰি লোৱা এতিয়া CLI ৰিলেটেড কুৱেশ্যন আছে সেইকেইটা আমাক নালাগে যেনেকৈ কুৱেশ্যন নম্বৰ 26টো আমাক একেবাৰে নালাগে ঠিক আছে তাৰপিছত কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স নাম্বাৰ এইটোও নালাগিব ঠিক আছে এই দুটা নালাগে 24 26 নালাগে 27 আৰু 29 মই কৰিলোঁ 27 তোমালোকে কৰিবা এগ্ৰিগেটটো ওলাব লাগে নৰ্মেল কোৱান্টিটি ইণ্ডেক্স নাম্বাৰ যিকোনো সময়লৈ কৰিব পাৰা তাৰ ভিতৰত ধৰি লোৱা এতিয়া আৰু ইয়াৰ মাজত আৰু কেইটামান কুৱেশ্যন ওলাব যোনকেইটা তোমালোকৰ একেবাৰে দৰকাৰ নপৰিব ভালেই হৈছে কমি গ'ল অ'কে বাট ষ্টিল তোমালোকে বুজিলা বুলি মই আশা কৰিছোঁ মই অকণ বুজাব চেষ্টা কৰিছিলোঁ আৰু 23টো তোমালোকে কৰি ল'বা তো এইকেইটা হৈ গ'ল তোমালোকৰ এতিয়া মই কি ক'লোঁ 23 আৰু বিশেষকৈ 23 এণ্ড 27 তো এই দুটা তোমালোকে মানে মেথমেটিক মানে যোনখিনি আচলতে য'ত প্ৰেক্টিকেলি ইউজ হয় ফৰ্মুলাবোৰ সেইবোৰ বেছিকৈ কৰি ল'ব লাগে তেতিয়া বস্তুটো আৰু ক্লিয়াৰ হয় সেইকাৰণে মই জোৰ দিছোঁ 23 এণ্ড 27 অ'কে আৰু লিমিটেশ্যনকেইটা তোমালোকে লিখি থৈ দিবা হ'ব থেংক ইউ